ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীসকললৈ প্ৰতি বছৰে এক যাতায়াতী বানচ হিচাপে আমি 10,000 টকাৰ এক অনুদান আমি ৰাখিছোঁ। অধ্যক্ষ মহোদয়, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যোগ্য ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰা আনন্দৰাম বৰুৱা বঁটা অব্যাহত আমি ৰাখিছোঁ। মান্য অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত উঠি অহা যুৱক যুৱতীসকলক সঠিক পথৰ সন্ধান দিবৰ কাৰণে আৰোহণ আঁচনিখন আমি পুনৰ আৰম্ভ কৰিছোঁ। নৱম শ্ৰেণীত প্ৰথম স্থান দখল কৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সংশ্লিষ্ট জিলা উপায়ুক্তই সঠিক পথত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। সফলতাৰ উচ্চ শিখৰলৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতসকলক অনুপ্ৰাণিত কৰিবলৈ উপায়ুক্তগৰাকীয়ে IIT গুৱাহাটী লেখীয়া আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব আৰু লগতে এনে ছাত্ৰ ছাত্ৰীসকলক আগশাৰী শিক্ষাবিদ আৰু কেৰিয়াৰ পৰামৰ্শদাতাৰ সৈতে সঘনাই মত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰিব। এনেধৰণৰ সকলো মেধাৱী ছাত্ৰ ছাত্ৰীকে পুথি ক্ৰয় আৰু অহা যোৱাৰ বাবদ 2,000 টকাকৈ প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, হাবিৰ ফুল হাবিতে মৰহি যোৱাৰ নিচিনা যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত এক পৰিৱেশ নাপায় তেওঁলোক আগুৱাই যাব পৰা নাছিল, মই আশা কৰোঁ যে এইখন আঁচনিৰ জৰিয়তে সেই মেধা ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাবলৈ সক্ষম হ'ব। এই কাম কাজৰ বাবে উপায়ুক্তসকলক জিলাই প্ৰতি 1 লাখ টকাকৈ আগবঢ়োৱা হ'ব। মই অধ্যক্ষ মহোদয়, এই প্ৰজ্ঞান ভাৰতীৰ সমূহ আঁচনিৰ বাবে মই 410 কোটি টকা ধাৰ্য কৰিছোঁ। সেউজ অসম অভিযান, অধ্যক্ষ মহোদয়, এইটো এটা অতি গুৰুত্বপূৰ্ণ আঁচনি। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা পঞ্চামৃতত উল্লেখ থকা ক্লাইমেট একশ্যনে বহনক্ষম উন্নয়নৰ দিশত অসম চৰকাৰৰ দৃঢ় দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। এয়া ঘোষণা কৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ যে মিয়াৱাকি আৰ্হি গ্ৰহণৰ জৰিয়তে 5 বছৰ সময়ৰ ভিতৰত ৰাজ্যখনৰ সেউজ আৱৰণ গ্ৰীণ কাভাৰেজ 36% পৰা 38% বৃদ্ধি কৰাৰ বাবে অসম সেউজ অভিযান আমি আৰম্ভ কৰিম। মহোদয়, আমি ইতিমধ্যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে জাননীকৃত কৰিছোঁ আৰু ইয়াৰ লগে লগে আপোনালোকে জানি ভাল পাব আমাৰ ৰাজ্যখন দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্যত পৰিগণিত হৈছে। এই প্ৰসংগত মই উল্লেখ কৰিব পাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ গতিশীল নেতৃত্বত এই চৰকাৰখন নতুনকৈ অধিসূচিত ৰাষ্ট্ৰীয় উদ্যানসমূহত পৰ্যাপ্ত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে দায়বদ্ধ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বন্যপ্ৰাণীৰ নিৰাপদ বাসস্থান হিচাপে গঢ়ি তোলাৰ দিশত আমাৰ চৰকাৰে নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে। যোৱা কেইটামান বৰ্ষত চোৰাং চিকাৰীৰ ঘটনা উল্লেখনীয়ভাৱে হ্ৰাস পোৱাটোৱে ইয়াক সূচাইছে। আমাৰ এই প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আমি গোলাঘাট, নগাঁও, বিশ্বনাথ, শোণিতপুৰ জিলাত 241টা চোৰাং চিকাৰী বিৰোধী শিবিৰৰ নৱীকৰণৰ কাম আমি হাতত লৈছোঁ। 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে কাজিৰঙাৰ পৰা কাৰ্বি আংলঙলৈ পাৰ হোৱা বন্য জীৱ জন্তুসমূহৰ নিৰাপদে অহা যোৱাক নিশ্চিত কৰিবৰ কাৰণে 35 কিলোমিটাৰৰ এটা এলিভেটেড কৰিডৰ আৰু সুৰংগৰ সৈতে 4 লেনযুক্ত পথৰ নিৰ্মাণৰ প্ৰস্তাৱ আমি আগবঢ়াইছোঁ আৰু এই প্ৰকল্পৰ আনুমানিক ব্যয় হ'ব 4,865 কোটি টকা। অধ্যক্ষ মহোদয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দ্বিতীয়, তৃতীয়, পঞ্চম সংযোজন হিচাপে 1985 বৰ্ষত ঘোষণা কৰা অনুসৰি 832 হেক্টৰ অতিৰিক্ত ভূমি অধিগ্ৰহণ কৰা হৈছে। এই ভূমি অধিগ্ৰহণে অঞ্চলটোত বসবাস কৰা 1085টা পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে। অধিগ্ৰহণ কৰা ভূমিৰ মুঠ ক্ষতিপূৰণ হিচাপে মই 2022-23 বৰ্ষৰ সময়ছোৱাত 48.08 কোটি টকা সাহায্য আৰু পুনৰ সংস্থাপন পেকেজ হিচাপে আগবঢ়াইছোঁ। চৰকাৰখনে তেওঁলোকক বিকল্প স্থানলৈ স্থানান্তৰ হোৱাত সহায় কৰিব আৰু অংশীদাৰীসকলৰ সৈতে পৰামৰ্শ মৰ্মে 9টা হস্তি কৰিডৰৰ সোনকালেই জাননীকৃত কৰা হ'ব। অধ্যক্ষ মহোদয়, সংহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জ'ন আৰু 8টা সুৰক্ষিত অঞ্চল সামৰি টাইগাৰ ৰিজাৰ্ভ আৰু 3,256 বৰ্গ কিলোমিটাৰ সংৰক্ষিত বনাঞ্চল এক বহুতৰপীয়া নিৰীক্ষণ আৰু পৰামৰ্শ প্ৰক্ৰিয়াৰ যোগেৰে চূড়ান্ত কৰা হৈছে। ইয়াৰ জাননী জাৰি কৰাৰ কাৰণে ভাৰত চৰকাৰে আমি সোনকালে জমা দিয়া হ'ব। ই বন্যপ্ৰাণী আৰু উদ্ভিদৰাজিৰ সুসংগত সংৰক্ষণ আৰু ইক' টুৰিজিমৰ পৰিকল্পিত বৃদ্ধি আৰু বিকাশত সহায় কৰিব। কেন্দ্ৰীয় বাজেটে কৃষি বন ক্ষেত্ৰৰ ওপৰত আৰোপ কৰা গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰেও কৃষিযোগ্য প্ৰত্যেকটো ভূমিত গছ ৰোপণ, পথাৰত আলিবান নিৰ্মাণ আৰু গাঁও পঞ্চায়তৰ বাবে সম্পদ সৃষ্টিৰ জৰিয়তে কৃষি বন ক্ষেত্ৰ উন্নতিকৰণ কৰাৰ বাবে দায়বদ্ধ।
আমাৰ কৃষক বন্ধু আৰু ব্যক্তিগত খণ্ডক জড়িত কৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু এই উদ্দেশ্য আগত ৰাখি কৃষকসকলক তেওঁলোকৰ ভূমিত গছ ৰোপণ কৰাৰ উদগনি জৰিয়তে নট ফৰ প্ৰফিট ধাৰা 8 কোম্পানী হিচাপে অসম কৃষি বন উন্নয়ন বোৰ্ড স্থাপন কৰাৰ বাবে আমি ইতিমধ্যে অনুমোদন জনাইছোঁ আৰু সেই মৰ্মে 2022-23 বৰ্ষত এইবোৰৰ কাম কাজৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত মই 10 কোটি টকা ধাৰ্য কৰা প্ৰস্তাৱ আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, সমগ্ৰ দেশৰ টায়াৰ 2 আৰু টায়াৰ 3 মহানগৰীসমূহত জীৱন ধাৰণ সহজ সাধ্য কৰি তোলাৰ বাবে ভাৰত চৰকাৰৰ ভিজনৰ লগত সামঞ্জস্য ৰাখি আমি গুৱাহাটী মহানগৰীত 100খন অতিৰিক্ত CNG বাছৰ লগতে স্মাৰ্ট স্মৃতি প্ৰকল্পৰ অধীনত প্ৰায় 250 কোটি টকা ব্যয়েৰে 2খন বৈদ্যুতিক বাহনৰ চলাচল আমি আৰম্ভ কৰিছোঁ। এক পৰিকল্পিত আঁচনি অনুসৰি জীৱাশ্মজনিত ইন্ধন ভিত্তিক বাছ সেৱা ভৱিষ্যতে বন্ধ কৰি দিয়া হ'ব। ইয়াৰ পিছত আহিছোঁ অধ্যক্ষ মহোদয়, আমাৰ 9 নম্বৰ ফ্লেগশ্বিপ প্ৰগ্ৰামটোলৈ কি হৈছে সুস্বাস্থ্যৰে সমৃদ্ধিলে। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰখনে অসমৰ জনসাধাৰণক অত্যাধুনিক স্বাস্থ্য সেৱাৰ সা সুবিধা আগবঢ়াবলৈ প্ৰদান কৰা নিজৰ প্ৰতিশ্ৰুতি আমি পালন কৰিছোঁ। আমি কোভিড পৰিস্থিতি মোকাবিলা কৰা চিকিৎসা শিক্ষা খণ্ডলৈ আমি অনা অগ্ৰগতি আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে আমাৰ এই কথা সত্যতা প্ৰমাণ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰশংসিত আমাৰ কোভিড-19 ব্যৱস্থাপনাই হওক বা নীতি আয়োগে তেওঁলোকৰ স্বাস্থ্য সূচকৰ তালিকাতে হওক আমাক আটাইতকৈ উন্নত ৰাজ্য বুলি স্থান প্ৰদান কৰা স্বীকৃতিয়ে হওক, স্বাস্থ্য আন্তঃগাঁথনিত এক দৃষ্টান্তমূলক পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা চলাই থকা এখন ৰাজ্য হিচাপে আমি বহুদূৰ অতিক্ৰম কৰিছোঁ। নেশ্যনেল হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ পাছৰ শেহতীয়া তথ্যত স্পষ্টকৈ প্ৰতিফলিত হৈছে স্বাস্থ্য খণ্ডত অসমৰ সাফল্যৰ এক বৃহৎ যাত্ৰা। কোভিড-19 ব্যৱস্থাপনাৰ ক্ষেত্ৰত যুদ্ধকালীন তৎপৰতাৰে টীকাকৰণ অভিযান চলোৱাটো হৈছে আমাৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ। আমি এই অৰ্থনীতি